নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা আৰু আজিৰ যেটো ভিডিও টপিক মই লৈ আহিছো হেতু হৈছে বায়োগ্ৰাফি অফ মামনি ৰয়ছম গোস্বামী ঠিক আছে আসাম টেট আহিবলগীয়া আসাম টেট পৰীক্ষাটোৰ কাৰণে যেটো টপিক আছে আসাম এণ্ড ইটস পিপল অসম আৰু ইয়াৰ জনসাধাৰণ তাৰ কাৰণে ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ কাৰণে মামনি ৰয়ছম গোস্বামীৰ যিখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে গোটেইখিনি আমি ডিসকাস কৰিম এই ভিডিওটোত স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব ভিডিওসমূহ গোটেইখিনি ইম্পৰ্টেন্ট হয় ঠিক আছে কোৱেশ্চন আনসাৰ হিচাপত দিয়া নাই বাট টপিক ওয়াইজ ভালকৈ দিছো নোট কৰি থবা বহুত ইম্পৰ্টেন্ট হয় আৰু সাবস্ক্ৰাইব যিসকলে নাই কৰা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিওৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো লেটস ষ্টাৰ্ট প্ৰথমতে তেখেতৰ কথা জানিবলৈ হলে তেখেতৰ জন্ম চনটো আমি জানি লওঁ তেখেত জন্ম হৈছিল কেতিয়া 14 নৱেম্বৰ তাৰিখ আছিল 14 নৱেম্বৰ তাৰিখটো মনত ৰাখিবলৈ সহজ হয় আমাৰ শিশু দিৱস হয় দিনা তো 14 নৱেম্বৰ 1942 চনত তেখেতৰ জন্ম হৈছিল কত গুৱাহাটী ঠিক আছে তো আৰু তেখেতৰ যেটো জন্ম নাম আছিল তেখেতৰ বাৰ্থ নেমটো কি আছিল ইন্দিৰা গোস্বামী আছিল এটো আমি সকলোৱে জানো ইন্দিৰা গোস্বামী তেখেতৰ জন্ম নামটো আছিল ঠিক আছে আৰু তেখেতৰ মাক আৰু দেউতাকৰ নাম আছিল কি পেৰেন্টছ নেম আছিল দেউতাক আছিল উমাকান্ত গোস্বামী আৰু মাতৃ আছিল অম্বিকা দেৱী ওকে এইখিনি হয় তেখেতৰ ফ্যামিলি আৰু তেখেত বিয়া হৈছিল কালৈ তেখেতৰ হাজবেণ্ডৰ নাম আছিল মাধৱন ৰায়ছম আয়্যংগাৰ তেখেতৰ লগত মামনি ৰয়ছম গোস্বামী বিয়া হৈছিল এইখিনি ফ্যামিলি ব্যাকগ্ৰাউণ্ড হয় নেক্সট তেখেতে কত পঢ়া শুনা কৰিছিল এইখিনি জানি থোৱাটো ভাল যদিও এক্সামৰ কাৰণে ইম্পৰ্টেন্ট নহয় তো তেখেতে পঢ়িছিল লতাহিল প্ৰাইমাৰী স্কুল গুৱাহাটীত তাৰ পিছত পাইন মাউন্ট স্কুল শিলঙত তাৰ পিছত তাৰিণী চৌধুৰী গাৰ্লছ স্কুল গুৱাহাটী আৰু that and completed immediate arts from Hendick Girls Collegeৰ পৰা তেখেতে ডিগ্ৰী লৈছিল আৰু তেখেতৰ সাবজেক্ট আছিল আসামিজ she majored in Assamese literature at Cotton College in Guwahati and secured a master degree from Guwahati University master degree তেখেতে কৰিছিল গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা আসামিজ লিটাৰেচাৰত ওকে এইখিনি হৈছে তেখেতৰ স্কুল আৰু কলেজ তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট যেটো পইণ্ট হয় হেতু হৈছে এটো কি হয় যে 1962 ঠিক আছে তেখেত তেতিয়া 13 বছৰ বয়সৰ আছিল মামনি ৰয়ছম গোস্বামী আৰু ইমান কম বয়সতে তেখেতৰ প্ৰথমখন শৰ্ট ষ্টৰী কালেকশন তেখেতে লিখিছিল যিখনৰ নাম আছিল চিনাকি মৰম তো পৰীক্ষাত সুধিব পাৰে মামনি ৰয়ছম গোস্বামীয়ে লিখা প্ৰথম শৰ্ট ষ্টৰী কালেকশন ছুটি গল্প সংকলনখন কি আছিল এখন আছিল চিনাকি মৰম মাত্ৰ 13 বছৰ বয়সত তেখেতে এখন লিখিছিল ওকে তেখেতক এনকাৰেজ কোনে কৰিছিল বাই এডিটৰ কৃতিনাথ হাজৰিকা ঠিক আছে কৃতিনাথ হাজৰিকা তেখেতে কৃতিনাথ হাজৰিকা এই শৰ্ট ষ্টৰীটো তেখেতে পাবলিশ কৰিছিল যেতিয়া ক্লাছ 8 ত পঢ়ি আছিল 13 ইয়াৰ্স ওল্ড এখন জাৰ্নেল তেখেতে এডিট কৰি আছিল আৰু সেই জাৰ্নেলখনত প্ৰকাশ পাইছিল চিনাকি মৰম ওকে ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাৰ কাৰণে নেক্সট তেখেতে কি সন্মান পাইছিল কি বঁটা পাইছিল এইখিনিটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো তাৰ ভিতৰত তেখেতে বহুখিনি বঁটা পাইছিল তাৰ ভিতৰত যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট মই দি দিছো 1982 ত পাইছিল সাহিত্য একাডেমী এৱাৰ্ড কোনখন তেখেতৰ কিতাপৰ কাৰণে মামৰে ধৰা তৰোৱাল এই কিতাপখনৰ কাৰণে পাইছিল সাহিত্য একাডেমী বঁটা 1982 ওকে ক্লিয়াৰ নেক্সট পাইছে 1988 ত এটা বঁটা দিয়া হৈছিল অসম সাহিত্য সভা বঁটা তেখেতক প্ৰদান কৰা হৈছিল অসম সাহিত্য সভা বঁটা 2000 চনত তেখেতক দিয়া হৈছিল জ্ঞানপীঠ এৱাৰ্ড আৰু জানিবলগীয়া কথা এটো হয় যে তেখেত হয় আমাৰ প্ৰথম গৰাকী অসমীয়া মহিলা জ্ঞানপীঠ বঁটা পোৱা ওকে প্ৰথম গৰাকী অসমীয়া মহিলা জ্ঞানপীঠ বঁটা পোৱা হয় কোন মামনি ৰয়ছম গোস্বামী ওকে নেক্সট আছে 2002 চনত তেখেতে পাইছিল মহিয়ানী জয়মতী বঁটা আৰু 2013 চনত তেখেতে পাইছিল অসম ৰত্ন বঁটা তো জ্ঞানপীঠ বঁটা কথা যেতিয়া ওলালে তো জ্ঞানপীঠ বঁটা পোৱা প্ৰথম অসমীয়া আছিল বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য এটো জানাই আৰু মামনি ৰয়ছম গোস্বামী প্ৰথম গৰাকী মহিলা আছিল আৰু থাৰ্ড আসামিজ আছিল ঠিক আছে থাৰ্ড আসামিজ আছিল জ্ঞানপীঠ বঁটা লাভ কৰা তাৰ পিছত আছে তেখেতে যিখন উপন্যাস এখন লিখিছিল দতাল হাতী উয়ে খোৱা হাওদা ঠিক আছে এই উপন্যাসখনক ভিত্তি কৰি পেলাই 1996 ত
1996ত ডক্টৰ শান্তনা বৰদলৈ এখন বোলছবি নিৰ্মাণ কৰিছিল যিখনৰ নাম আছিল অদ্যাৰ্য যিখনৰ নাম আছিলে বোলছবিত নিৰ্মাণ কৰিছিলে কোনে শান্তনা বৰদলৈয়ে এই উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল 1996ত ওকে আৰু একে নামৰ উপন্যাসৰ আধাৰত ৰঞ্জিত দাসে নিৰ্মাণ কৰিছিলে সংস্কাৰ বুলি এখন বোলছবি ৰঞ্জিত দাসে নিৰ্মাণ কৰিছিলে সংস্কাৰ ঠিক আছে এইখনৰ আধাৰতে নেক্সট তেখেতৰ যিখন আত্মজীৱনী প্ৰায় এইটো পৰীক্ষাত উঠে মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি নিশ্চয় জানা তোমালোকে আধা লিখা দস্তাবেজ ঠিক আছে আধা লিখা দস্তাবেজ কেতিয়া লিখিছিলে এইখন 1988ত এখন তেখেতে লিখিছিলে আধা লিখা দস্তাবেজ তেখেতৰ বায়োগ্ৰাফি যিখন অটোবায়োগ্ৰাফি যিখন হয় সেইখন হৈছে আধা লিখা দস্তাবেজ ওকে সো নেক্সট টপিকখিনি আমি ডিসকাস কৰাৰ আগত আমাৰ আসাম এণ্ড ইটস পিপল এই টপিকটোৰ কাৰণে আমাৰ ওচৰত PDF এভেইলেবল আছে যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰিবা এইটো হৈছে ₹52 ঠিক আছে ₹52 PDF হয় যেটো 200 MCQ আছে ইয়াতে আসাম এণ্ড ইটস পিপল একেবাৰে স্পেশাল এটা PDF হয় তোমালোকৰ পৰীক্ষাটোৰ কাৰণে আৰু এটো ইংলিশ মিডিয়াম হয় এটো ইংলিশ মিডিয়ামৰ PDF টো হয় ₹52 200 কোৱেশ্চন পাবা তোমালোকে এই টপিকটোৰ ওপৰত আৰু নেক্সট যদি আসামিজ মিডিয়ামত লাগে তেতিয়া হলে এটো অকমান বেলেগ PDF হয় আসাম জিকে আছে আসাম লিটাৰেচাৰ আসাম হিষ্ট্ৰী এইবিলাক ইনক্লুড হৈ পেলাই ₹60 আছে ₹60 তোমালোকে পাবা এটো আসামিজ মিডিয়াম হয় ঠিক আছে তো PDF কেইটা তোমালোকে ল'ব বিচাৰিলে WhatsApp নম্বৰ মই স্ক্ৰিনত দি দিছো এই নম্বৰটোত কন্টাক্ট কৰিবা 8402086470 এই নম্বৰটোত কন্টাক্ট কৰি পেলাই তোমালোকে PDF ক্ৰয় কৰিব পাৰিবা নাইবা ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে তাত গৈ পেলাই তোমালোকে PDF পাৰচেজ কৰিব পাৰা বহুত বেছি ইম্পৰ্টেন্ট PDF হয় তোমালোকৰ আহিবলগীয়া এক্সামটোৰ কাৰণে নেক্সট তেখেতৰ এতিয়া সাহিত্যৰাজি যিখিনি আছে ওকে সেইখিনি আমি এতিয়া ডিসকাস কৰিম তো তেখেতৰ ছুটি গল্প সংকলন আমি চিনাকি মৰমৰ কথা অলৰেডি ক'লো মাত্ৰ 13 বছৰ বয়সত তেখেতে এখন লিখিছিল 1962ত নেক্সট আকৌ এখন লিখিছিল 1966ত যিখনৰ নাম আছিল কি কইনা ছুটি গল্প সংকলন ওকে আৰু হৃদয় এক নদীৰ নাম এইখনো তেখেতে লিখিছিল কেতিয়া 1990ত ছুটি গল্প হয় এইখন চিনাকি মৰম কইনা আৰু হৃদয় এক নদীৰ নাম মনত ৰাখিবা পৰীক্ষাত সুধি দিব পাৰে কোনে লিখিছে বুলি বা এখন উপন্যাস হয় নে ছুটি গল্প হয় নে প্ৰবন্ধ হয় নে কি হয় তেনেকৈ দিব পাৰে তো মনত ৰাখিবা নেক্সট আছে কি উপন্যাস তেখেতে লিখা উপন্যাসখিনি আমি ডিসকাস কৰিম তেখেতে লিখা প্ৰথমখন উপন্যাস আছিল সেনাবৰ খ্ৰোট পঢ়িব পাৰে মামণি ৰয়ছম গোস্বামী লিখা প্ৰথম উপন্যাস কি হয় এইখন আছিল সেনাবৰ খ্ৰোট আছিল তেখেতে লিখা প্ৰথম উপন্যাস কেতিয়া 1972ত লিখিছিলে নেক্সটখন উপন্যাস তেখেতে লিখিছিলে কেতিয়া 1976ত আৰু সেইখন আছিল নীলকণ্ঠী ব্ৰজ দ্বিতীয়খন উপন্যাস হয় তেখেতে লিখা নীলকণ্ঠী ব্ৰজ তৃতীয়খন হৈছে অহিৰণ 1980ত লিখিছিলে আৰু মামৰে ধৰা তৰোৱালখন হৈছে তেখেতে লিখা চতুৰ্থখন উপন্যাস মামৰে ধৰা তৰোৱাল যিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা পাইছিলে আৰু এইখন লিখিছিলে 1980 ওকে তাৰ পিছত দতাল হাতীৰ উয়ে খোৱা হাওদা এইখন তেখেতৰ পঞ্চমখন উপন্যাস যিখন লিখিছিল 1988ত 1989ত আকৌ এখন লিখিছিল যিখনৰ নাম হৈছে সংস্কাৰ ঠিক আছে মনত থাকিব মনত নাথাকিলে স্ক্ৰিনশ্বট ৰাখি থৈ দিবা বহুত ইম্পৰ্টেন্ট হয় আৰু নেক্সট আকৌ উপন্যাস আছে তেখেতে লিখা হেয়া হৈছে তেজ আৰু ধুলিৰে ধুখৰিত পৃষ্ঠা 1994 এই নামবিলাক মই আসামিছত দিছো তেতিয়া পঢ়িবলৈ সুবিধা হয় তাৰ পিছত আছে দশৰথীৰ খোজ 1999ত তাৰ পিছত আছে চিহ্নমস্তাৰ মানুহটো 2001 চনত আৰু 2006 চনত তেখেতে লিখিছিলে থেংফ্ৰামফ্ৰি তহচিলদাৰৰ তামৰ তৰোৱাল বুলি উপন্যাস এখন তেখেতে লিখিছিলে 2006 চনত এইখিনি মনত থাকিব যিকোনো ইয়াৰ পৰা পৰীক্ষাত সুধিব পাৰে উপন্যাসখনৰ নাম দিব কোনে লিখিছে সুধিব পাৰে তো এইখিনি মনত ৰাখিবা ওকে তো এইখিনি তেখেতৰ সাহিত্যৰাজি হয় যিখিনি তেখেতে লিখিছিলে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট ইমানখিনি হয় মামণি ৰয়ছম গোস্বামীৰ ওপৰত ইয়াৰ ভিতৰতে কোৱেশ্চন আহিব যি আহে ইয়াতকে বেলেগত আৰু একো নাহে নেক্সট তেখেতৰ মৃত্যুৰ চনটোটো আমি জানি থওঁ একেলগত তেখেতৰ মৃত্যু হৈছিলে 2011 চনত 29 ডিসেম্বৰ 2011 চনত তেখেতৰ মৃত্যু হৈছিলে আৰু তেখেতৰ মৃত্যুৰ পিছত 2013 চনত তেখেতক প্ৰদান কৰা হৈছিলে অসম ৰত্ন বঁটা যেটো আমি অলৰেডি ক'লো
অসম ৰত্ন বঁটা তেখেতক প্ৰদান কৰা হৈছিলে মৃত্যুৰ পিছত ঠিক আছে মৃত্যুৰ পিছত আৰু তেখেতক পদ্মশ্ৰী বঁটাও দিয়া হৈছিলে কিন্তু তেখেতে সেই বঁটা ল'বলৈ অস্বীকাৰ কৰিছিলে তেখেতে নল'লে কিমান চনত তেখেতক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিলে সেই আছিলে 2002 চনত কিন্তু তেখেতে এই বঁটাটো লোৱা নাছিলে তেখেতে লোৱাবলৈ এইটো অস্বীকাৰ কৰিছিলে ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হয় মামনি ৰয়ছম গোস্বামীৰ ওপৰত এইখিনি হয় তো কমেন্ট কৰিবা তোমালোকৰ ভিডিঅ'টো কেনেকুৱা পালা আৰু নেক্সট আসাম এণ্ড ইটস পিপল এই টপিকটোৰ ওপৰত কেনেকুৱা ভিডিঅ' তোমালোকক লাগিব কাৰ ওপৰত জীৱনী আনিব লাগিব কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু সাবস্ক্ৰাইব যিসকলে চেনেলটো নাই কৰা সাবস্ক্ৰাইব কৰি থবা যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা সো থ্যাংক ইউ সো মাচ টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং সি ইউ সুন